স্বাগতম সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ নিশ্চয় সকলে ভালে আছে। আজি মুখ্যমন্ত্ৰী মহোদয় ছাৰে নিযুক্তি সম্পৰ্কে সংবাদমেলৰ জৰিয়তে কি কৈছিল আপোনালোকে ভিডিঅ'টো শেষলৈ চালে জানিব পাৰিব। মই ক্লিপটো শেষলৈ দি দিম। যিহেতু মুখ্যমন্ত্ৰী মহোদয় ছাৰে আজি সংবাদমেলৰ জৰিয়তে নিযুক্তি সম্পৰ্কে তেওঁ মন্তব্য আগবঢ়াইছে যে 8 অক্টোবৰত তেওঁ টোটেল 40,697টা পদৰ নিযুক্তি দিব। এতিয়া নতুন ডেটটো তেওঁ 8 অক্টোবৰ ফিক্স কৰিলে। প্ৰথমতে তেওঁ কৈছিলে যে 10 মেত নিযুক্তি দিম বুলি, কিন্তু এতিয়া আৰু পিছুৱাই 8 অক্টোবৰতহে তেওঁ নতুন ডেট ধাৰ্য কৰিলে নিযুক্তি দিয়াৰ। কিন্তু সেই ডেটটোত দিবনে নহয় নিদিব এইটো এটা ডাঙৰ প্ৰশ্ন। যিহেতু আৰু এতিয়ালৈ 7 মাহমান অপেক্ষা কৰিব লাগিব। যদিও 8 অক্টোবৰত দিয়ে তথাপি একো নাই, কিন্তু আগতে দিব পাৰিলে ভাল আছিলে। যিহেতু ইমান দিন ধৰি ষ্টুডেণ্টসকলে ৰৈ আছিলে আৰু 5,550টা পদৰ যিটো মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব আৰু নিযুক্তি কেতিয়া দিব বহুতে আশা কৰি আছিলে 10 মেত নিযুক্তি পাবনে। কিন্তু যিহেতু মুখ্যমন্ত্ৰী মহোদয় ছাৰে জনালে যে 40,697টা পদৰ নিযুক্তি একেলগে তেওঁ 8 অক্টোবৰতহে দিব। তে ভিডিঅ'টোত কি কৈছিলে তেওঁ ক্লিপটো শুনকচোন। আমি এনে ডেট এটা ঠিক কৰিছোঁ 8 অক্টোবৰ তাৰিখে আমি নতুন কৰি আৰু 40,697 গৰাকী ল'ৰা ছোৱালীৰ হাতত নিয়োগ পত্ৰ তুলি দিম। ইয়াৰ ফলত আমাৰ চৰকাৰৰ দিনত চাকৰি পোৱা ল'ৰা ছোৱালীৰ সংখ্যা 1,60,000ৰ সংখ্যা অতিক্ৰম কৰিব। মূল্য বৃদ্ধিৰ ওপৰত আমি